My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss a very important topic, report writing. Report writing কোনো এটা বিষয় বা ঘটনাৰ ওপৰত এটা প্ৰতিবেদন প্ৰস্তুত কৰা কাৰ্য বুজায়। ৰিপৰ্টিঙৰ কাৰণে কিছুমান আউটলাইন বা হিন্স দিয়া থাকে, সেই হিন্সখিনি সজাই এটা তথ্য সমৃদ্ধ ৰিপৰ্ট তৈয়াৰ কৰিব লগা হয়। আনহাতে আমি ক'ব পাৰোঁ কিবা এটা কাৰ্য বা ঘটনাৰ বিষয়ে তথ্য প্ৰস্তুত কৰাকেই ৰিপৰ্টিং বোলা হয়। এতিয়া আহাচোন আমি কিছুমান পইণ্টছৰ বিষয়ে জানো ৰিপৰ্ট ৰাইটিঙৰ। দ্য ৰিপৰ্ট মাষ্ট হেভ এ চুইটেবল হেডিং। তাৰমানে ৰিপৰ্টত কি হ'ব লাগে, এটা শিৰোনাম বা হেডলাইন হ'ব লাগে। নাম্বাৰ 2, দ্য ৰিপৰ্ট শুড বি ৰিটেন ইন পাষ্ট টেন্স। আমি সদায় ৰিপৰ্টটো কিহত লিখিব লাগে, পাষ্ট টেন্সত। এইটোতো হৈ যোৱা ঘটনা, সেইকাৰণে আমি পাষ্ট টেন্সে ব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 3, দ্য ৰিপৰ্ট শুড বি ৰিটেন ইন পেচিভ ভইচ। যিমান সম্ভৱ আমি পেচিভ ভইচে ব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 4, দ্য ৰিপৰ্ট শুড বি ৰিটেন ইন ইনডাইৰেক্ট স্পীচ। আমি যিমান পাৰোঁ ইনডাইৰেক্ট স্পীচ ব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 5, থাৰ্ড পাৰ্চন শুড বি ইউজড এজ ফাৰ এজ প্ৰেক্টিকেবল। আমি ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন ব্যৱহাৰ কৰিব নালাগে, যেনেকৈ আই, উই, ইউ এইবিলাক ব্যৱহাৰ কৰিব নালাগে। আমি যিমান সম্ভৱ থাৰ্ড পাৰ্চনহে ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি হেডলাইন বা হেডিং, এইটো আকৰ্ষণীয় হ'ব লাগে, শিৰোনামটো আকৰ্ষণীয় হ'ব লাগে। নাম্বাৰ 2 আছিলে প্লেচ এণ্ড ডেট। আমি প্লেচ আৰু ডেট দিব লাগে, মানে ঠাই আৰু তাৰিখ দিব লাগে। নাম্বাৰ 3, অপেনিং পেৰাগ্ৰাফত আমি কিছুমান প্ৰশ্নৰ উত্তৰ দিব লাগে, যেনেকৈ WH ৱাৰ্ড যিবিলাক আছে, হোৱাট মানে কি হৈছিল, হোৱেন কেতিয়া হৈছিল, ক'ত হৈছিল, এইবিলাকৰ তাত প্ৰথম পেৰাগ্ৰাফটোতে, অপেনিং পেৰাগ্ৰাফতে আমি সেইখিনি সন্নিৱিষ্ট কৰিব লাগে। তাৰমানে প্ৰথম পেৰাগ্ৰাফটোতেই তাৰমানে ৰিপৰ্টৰ মেইন কথাখিনি আহি যাব লাগে। তাৰমানে সংক্ষেপে ক'লে আমি WH ৱাৰ্ডৰ এনচাৰখিনি প্ৰথম অপেনিং পেৰাগ্ৰাফতে আমি দিব লাগে। নাম্বাৰ 4, বডি অফ দ্য ৰিপৰ্ট। নাম্বাৰ 5, কনক্লুশ্যন। এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চালে আগন্তুক HSLC পৰীক্ষাৰ্থীসকলৰ বাবে সুবিধা হ'ব বুলি মই ভাবোঁ। এইখিনি ৰিপৰ্ট ৰাইটিং যদি ভালদৰে চায়, তেনেহ'লে যিকোনো ৰিপৰ্ট ৰাইটিং আহিলে এইখিনিৰ পৰাই অলপ হিন্স লৈ লিখিব পাৰিব বুলি মই আশা ৰাখিলোঁ। এতিয়া আমি এটা উদাহৰণ লৈছোঁ। নম্বৰ 1, প্ৰিপেয়াৰ এ নিউজপেপাৰ ৰিপৰ্ট ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিলো। ডু নট এড এনি নিউ ইনফৰমেশ্যন। আমাক এটা তলত কিছুমান হিন্স দিছে, তাৰ ওপৰত ভিত্তি কৰি আমি এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে। আমি নতুন কিছু কিবা এড কৰিব নালাগে। কি আছিলে, ৰোড এক্সিডেণ্ট ডিচেম্বৰ 31, 2019, 7:30 PM, গণেশগুৰি ফ্লাইঅভাৰ, গুৱাহাটী। A speedy motorbike knocks down an old man on the road. আমি এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি কি কৰিব লাগে, ৰিপৰ্ট ৰাইটিংটো সম্পূৰ্ণ কৰিব লাগে। আৰু কিছুমান তথ্য দিছে। দ্য মেন ডাইজ, দ্য বাইকাৰ সেভাৰলি ইনজুৰ্ড, পুলিচমেন এণ্ড এম্বুলেন্স ভেন এৰাইভড, দ্য ইনজুৰ্ড এণ্ড দ্য ডেড চেণ্ট টু GMC। সম্পূৰ্ণ হিন্সখিনিৰ ওপৰত আমি নিৰ্ভৰ কৰি ৰিপৰ্ট ৰাইটিং প্ৰস্তুত কৰিব লাগে। আমি এনেকৈ লিখিছোঁ, হেডিংটো দিছোঁ, 1 ডাইড ইন ৰোড এক্সিডেণ্ট, ৰিপৰ্টেড বাই, এই ৰিপৰ্টাৰজনৰ নাম আমি X দিছোঁ ইয়াত। গুৱাহাটী, দ্য 31st December, এ ট্ৰেবল ৰোড এক্সিডেণ্ট টুক প্লেচ yesterday at 7:30 PM at গণেশগুৰি ফ্লাইঅভাৰ, গুৱাহাটী। The accident took place when a speedy motorbike heading towards Dispur knocked an old person who was crossing road.
The old person died on the spot and the biker was severely injured. The biker lost control and knocked the old person. The police reached the spot on time. An ambulance arrived without delay and carried the injured and the dead body of the old person to GMC. আমি এইদৰে নিজৰ মতে সজাই লিখিব লাগে। মই ইয়াত জাষ্ট এটা হিন্সি তোমালোকক দিছোঁ। আমি আৰু এটা উদাহৰণ লৈছোঁ। নাম্বাৰ 2, ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি on the basis of the information given below. Number 1 asle 5/2/2019. Number 2, Guwahati. Number 3, fire in Adgao area. Number 4, one Gudan gutted. Number 5, firefighters and local people doused the fire. Number 6, goods worth several lakhs burned to ashes. আমাৰ এইখিনি ইনফৰমেশ্যন দিছে। আমি ইয়াৰ ওপৰত ভিত্তি কৰি ৰিপৰ্টটো প্ৰস্তুত কৰিব লাগে। এতিয়া এনসাৰটো আমি এনেকৈ লিখিব পাৰোঁ। এ devastating fire at Gao area reported by X. ৰিপৰ্টাৰ যোন থাকে আমি X লিখিম। Guwahati, the 2nd February. A devastating fire broke out in the busy Adgao area today. At around 9 a.m. as reported by local people, a fire broke out in a godown. The cause of the fire was not known. The godown was gutted within 2 hours. People were pouring buckets of water on the flames. They were struggling hard to put out the fire. By the time the fire brigade reached, the firemen did a wonderful job. The fire was completely put out in 2 hours. Goods worth several lakhs of rupees were burned to ashes. No casualty was taken place. আমি এইদৰে সজাই সৰল ভাষাত লিখিব লাগে। তোমালোকে নিজেও লিখিব পাৰিবা। যা আমি আৰু এটা এক্সাম্পল লৈছোঁ। Number 3, prepare a newspaper report using the information given below. A flood relief work was done by students of your school. Write a report for your local daily using the information given below. কিছুমান ইনফৰমেশ্যন দিছে। Date and time of work, how the place was reached. Number of students taking part, number of people affected, relief materials distributed. Next, conclusion. আমি এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি ৰিপৰ্ট ৰাইটিংটো লিখিব লাগে। এনসাৰটো আমি এইদৰে লিখিব পাৰি। ফ্লাড ৰিলিফ ৱৰ্ক বাই ষ্টুডেণ্টছ ৰিপৰ্টেড বাই X. Naharkatia, July 5. The students of XYZ school did a commendable job by organizing a one-day flood relief camp for the flood victims taking shelter at Lalonggaon ABLP school. They reached the place by a hired van. মানে ভাড়া কৰা এটা বাহনলৈ তালৈ উপস্থিত হ'ল। The school secretary took an important role to lead the work by the proper guidance of the headmaster.
They had collected clothes, medicine, and food items from the rich businessmen and voluntary organizations. The group consisted of 25 students. Approximately 10,000 people were affected in the flood. They distributed clothes, food items, and medicines among the flood affected people. আমি এইদৰে লিখিব পাৰি বা তুমি নিজৰ মতো লিখিব পাৰিবা তোমালোকে. The students of XYZ school has set an example of social service. Number 4 আৰু এটা উদাহৰণ লৈছোঁ. A press reporter was sent to report on an accident. He made the following notes in his notebook. Write out the report for his newspaper in about 60 words. Date 22/10/2019. Time 6:30 p.m. Place Dibrugarh. Outskirts of the town, jeep in dish, local bus, high speed, middle of the road, jeep brake to avoid collision, Surhat hit a roadside tree, overturned, jeep driver Rajesh Barua 40 years killed on the spot, 3 passengers injured and hospitalized. এই আনসাৰটো আমি এইদৰে লিখিব পাৰি. A fatal road accident reported by X, Dibrugarh, thus 22nd October. A road accident occurred yesterday at 6:30 p.m. at Dibrugarh. A high-speed local bus collided on with a jeep coming from opposite direction. The jeep driver braked to avoid collision but could not control and hit a tree. The jeep overturned. Consequently, jeep driver Rajat Barua 40 was killed on the spot and 3 passengers were seriously injured. The injured were immediately taken to AMC. আমি আৰু এটা উদাহৰণ লৈছোঁ. Number 5. A newspaper reporter was sent to report on a daring bank robbery. You can see a page from the notebook. Prepare a report for a newspaper using the information given below. Do not add any new information. Bank robbed. September 15, 2020, 4:30 p.m. State Bank India, Borbari, Guwahati. 4 persons threatened the bank staff at gunpoint, collected 15 lakhs and fled. Nobody injured. Police investigation. No arrest has been made yet. এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি আমি ৰিপৰ্ট ৰাইটিংটো লিখিব লাগে. আমি এইদৰে এনসাৰটো লিখিব চেষ্টা কৰিছিলোঁ. বেংক লুটেড reported by X, Guwahati, September 15. A daring daylight robbery took place yesterday at 4:30 p.m. in the State Bank of India, Borbari branch. Employees of the bank state that 4 robbers carrying firearms came in a car and entered into the bank when they were closing their counters. The robbers threatened the bank staff at gunpoint, snatched the keys. They looted nearby 15 lakhs and fled away. Nobody was injured. The police are investigating the case, but no arrest has been made so far. আমি এইদৰে সজাই
ৰিপৰ্ট ৰাইটিং লিখিব পাৰোঁ। প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট। প্ৰেক্টিছ কৰিলে এইখিনি সম্ভৱ বুলি মই ভাবোঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি ৰিপৰ্ট ৰাইটিঙৰ ওপৰত কিছু কথা আলোচনা কৰিলোঁ। কিদৰে ৰিপৰ্ট ৰাইটিং লিখিব লাগে, কি পইণ্টছ মনত ৰাখিব লাগে, আৰু 5টা গুৰুত্বপূৰ্ণ ৰিপৰ্ট ৰাইটিঙৰ ওপৰত আলোচনা কৰিলোঁ। এইখিনি ৰিপৰ্ট ভালদৰে চালে পৰীক্ষাত যিকোনো ৰিপৰ্ট আহিলে এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি আমি লিখিব পাৰিম বুলি আশা কৰিলোঁ। থেংক ইউ।